আজিৰ ভিডিঅ'ত আলোচনা কৰিম অনুশীলনী 8.1 কুৱেশ্যন নম্বৰ 2ৰ পৰা। মই যোৱা ভিডিঅ'ত 1 নম্বৰটো মই কৰাই দিছোঁ আৰু মোৰ সেই ভিডিঅ'টো যিসকলে চোৱা নাই তোমালোকে গৈ সেই ভিডিঅ'টো প্ৰথম চাই ল'বা, কাৰণ মই সেই ভিডিঅ'টোত মই অনুশীলনী 8.1ৰ বিষয়ে মই ভালকৈ তাত বুজাই দিছিলোঁ যে ইয়াত মোৰ কি দৰকাৰ হ'ব বা মই এই 8 নম্বৰ চেপ্টাৰটো কৰিবলৈ মোক কি লাগিব বা ইয়াৰ সূত্ৰবিলাক কেনেকৈ আমি মুখস্থ কৰিম নে নিজে বনাই ল'ম নে মুখস্থ নকৰাকৈ আমি কেনেকৈ সূত্ৰবিলাক মনত ৰাখিব পাৰিম, মই প্ৰতিটো অংশৰ বিষয়ে মই তাত ভালকৈ বুজাই দিছোঁ সেই ভিডিঅ'টোত। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে সেই ভিডিঅ'টো চোৱা নাই তোমালোকে সেই ভিডিঅ'টো চাই ল'বা। মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই তাৰ লিংকটো দি দিম, তোমালোকে গৈ সেই ভিডিঅ'টো চাই ল'বা আৰু সেইটো ভিডিঅ' চোৱাৰ পিছত তোমালোকে এই অংকবোৰ একেবাৰে ইজি পাবা। তো মই 1 নম্বৰটো মই কৰাইছোঁ, তো আজি আমি 2 নম্বৰটো কৰিম। তো যিসকলে মোৰ আগৰ ভিডিঅ' চাইছা সেইসকলৰ কাৰণে 2 নম্বৰ অংকটো একেবাৰেই ইজি লাগিব। চ' ইয়াত কি কৈছে 2 নম্বৰত যে চিত্ৰ 8.13 ইয়াত আমাক এটা চিত্ৰ দি দিছে। চ' আমি দেখা পাই আছোঁ এটা সমকোণী ত্ৰিভুজ পাইছোঁ। ত্ৰিভুজটোৰ নাম হৈছে PQR। ইয়াৰে চোৱা দুটা বাহুৰ মান দিয়া আছে, PQৰ মান দিয়া আছে 12 আৰু PR বাহুৰ মান দিয়া আছে 13। তো আমি QR বাহুৰ মানটো উলিয়াব পাৰিম, নহয় জানো, বা উলিয়াই ল'ব লাগিব। আৰু ইয়াত আমি কি কৰিব লাগিব, ত্ৰিভুজৰ 3টা বাহুৰ মান আমাক লাগিবই যেনেকৈ নহওক। আৰু এই ত্ৰিভুজৰ তৃতীয় বাহুৰ মান উলিয়াবৰ কাৰণে মোক পাইথাগোৰাছৰ উপপাদ্য লাগিব। মই যোৱা ভিডিঅ'ত ভালকৈ ইয়াৰ বিষয়ে মই আলোচনা কৰিছোঁ। এতিয়া সদায় মন কৰিবা, এটা ত্ৰিভুজৰ যদি দুটা বাহু দিয়া থাকে, যিকোনো দুটা বাহু যদি আমাক দিয়ে আৰু তৃতীয় বাহুটোৰ মান যদি আমাক লাগে, তেতিয়া আমি পাইথাগোৰাছৰ উপপাদ্য মতে আমি তৃতীয় বাহুৰ মানটো উলিয়াব পাৰিম। আৰু ইয়াত অংক কৰিবলৈ আমাক ত্ৰিভুজৰ 3টা বাহুৰ মান লাগিবই। এতিয়া চোৱা কি ক'লে, চিত্ৰ 8.13 মানে এই চিত্ৰৰ কথা কৈ আছে। এই চিত্ৰৰ পৰা কি উলিয়াব লাগে, tan p মাইনাছ cot r নিৰ্ণয় কৰিব লাগে, যে tan pৰ পৰা cot r বিয়োগ কৰিলে কিমান হ'ব তাৰ মানটো উলিয়াব লাগে। ঠিকে আছে। তো 1 নম্বৰটো যিসকলে কৰিছা বা মোৰ ভিডিঅ' চাইছা তেওঁলোকৰ কাৰণে আজি 2 নম্বৰটো একেবাৰেই ইজি লাগিব। তো চাই যোৱা, মই ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই অলপ ইয়াৰ বিষয়ে মই আলোচনা কৰি দি আছোঁ। চোৱা, আমি সিদিনাখন পাইছিলোঁ যে সেই ভিডিঅ'ত আমাৰ ত্ৰিকোণমিতিৰ অনুপাত কেইটা আছিল, 6টা। সেই 6টা আছিল সাইন কছ, টেন কছ, চেক আৰু কচেক। চবৰে সূত্ৰ আছিল, সাইনৰ সূত্ৰ আছিল, কছৰ সূত্ৰ আছিল, চবৰে নিজৰ নিজৰ সূত্ৰ আছিল। সূত্ৰবিলাক আমি ইয়াৰ পৰা মুখস্থ কৰিব পাৰোঁ, নাইবা মই এটা শ্বৰ্টকাট নিয়ম শিকাইছিলোঁ PBPHHB, ইয়াৰ পৰা আমি মুখস্থ কৰি মানে এইটো বনায়ো ল'ব পাৰোঁ। আৰু ইয়াত মই বুজাইছিলোঁ P মানে লম্ব, B মানে ভূমি আৰু H ক অতিভুজ বুলি কয়। আৰু পাইথাগোৰাছৰ উপপাদ্য এটা আছিল H² = P² + B²। আৰু এইটো মই শ্বৰ্টকাট বনাই দেখাইছিলোঁ যে যদি আমাক Hৰ মান লাগে, মানে এটা ত্ৰিভুজত 3টা বাহু হ'ব, নহয় জানো, কি পাম, লম্ব, ভূমি আৰু অতিভুজ। লম্ব মানে P, ভূমি মানে B আৰু H মানে অতিভুজ। তো যদি আমাক P আৰু Bৰ মান দিয়া থাকে, Hৰ মান লাগে, তো আমি এইটো সূত্ৰ এপ্লাই কৰিব পাৰোঁ। এনেই আমি এইটোত পাৰিম, কিন্তু আমি যদি শ্বৰ্টকাট ট্ৰিক্স ব্যৱহাৰ কৰোঁ তো আমি এইটো কৰিম। যদি আমাক পিৰ মান লাগে, অৰ্থাৎ H আৰু Bৰ মান দিয়া আছে, পিৰ মান লাগে, তেতিয়া আমি এইটো সূত্ৰ এপ্লাই কৰিম। আৰু H আৰু Pৰ মান দিয়া আছে, Bৰ মান লাগে, তেতিয়া আমি এইটো সূত্ৰ এপ্লাই কৰিম। ঠিক আছে। এতিয়া আমি 2 নম্বৰটোত যাওঁ, যে চিত্ৰ 8.13 এইটো চিত্ৰ এটা দি দিছে। ইয়াৰ পৰা কি উলিয়াব লাগে, tan p মাইনাছ cot r। এতিয়া আমি যদি অংকটো আৰম্ভ কৰোঁ, কেনেকৈ আৰম্ভ কৰিম, আমি ইয়াৰ পৰা বুজি আছোঁ যে এটা ত্ৰিভুজৰ, অৰ্থাৎ PQR ত্ৰিভুজটোৰ PQ বাহুৰ মান আছে 12 আৰু PR বাহুৰ মান আছে 13 আৰু এই QR বাহুৰ মানটো নাই। তো আমি প্ৰথম এই মানটো উলিয়াব লাগিব। আৰু কেনেকৈ উলিয়াম, পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি। ঠিক আছে। তো আমি লিখি লওঁ কাৰ কাৰ মান দিয়া আছে। তো আমি যদি অংকটো আৰম্ভ কৰোঁ, তো ইয়াত আমি দেখা পাই আছোঁ যে ইয়াত PQR ত্ৰিভুজত PQৰ মান দিয়া আছে, নহয় জানো। তো আমি লিখিম দিয়া আছে, কাৰ মান দিয়া আছে, PQৰ মান দিয়া আছে, যে PQ = কিমান দিয়া আছে, 12 সেণ্টিমিটাৰ। তাৰপিছত PR দিয়া আছে 13 সেণ্টিমিটাৰ। PR = 13 সেণ্টিমিটাৰ এইটো। আৰু নাই কোন QR বাহুৰ মান নাই, গতিকে আমি ক'ম যে QR = what, মানে QR মান নাই। আৰু এই QR মানটো আমি কেনেকৈ উলিয়াম, পাইথাগোৰাছৰ উপপাদ্য মতে। সদায় মন কৰিবা, যেতিয়া এটা ত্ৰিভুজৰ দুটা বাহুৰ মান থাকিব আৰু তৃতীয় বাহুৰ মানটো আমাক দৰকাৰ হ'ব, তো আমি সেই তৃতীয় বাহুৰ মানটো আমি সদায় পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি আমি উলিয়াব লাগিব। আমি ক'ম যে এটাকে
পাইথাগোৰাছৰ উপপাদ্য মতে পাইথাগোৰাছৰ উপপাদ্য মতে কি আছিল পাইথাগোৰাছৰ উপপাদ্যটো মই লিখি থৈছোঁ সেইটো চোৱা আমাৰ পাইথাগোৰাছৰ উপপাদ্য h স্কোৱাৰ ইজ ইকুৱেল টু পি স্কোৱাৰ প্লাছ বি স্কোৱাৰ h মানে অতিভুজ p মানে লম্ব b মানে ভূমি আমাৰ পাইথাগোৰাছৰ উপপাদ্যটো আছিল কি h স্কোৱাৰ ইজ ইকুৱেল পি স্কোৱাৰ প্লাছ বি স্কোৱাৰ ঠিক আছে তো h কোনটো এটা ত্ৰিভুজৰ এই আটাইতকৈ দীঘল বাহুটোক h বুলি কয় ঠিক আছে তো বাকি যদি আমি এটুক লম্ব বুলি কওঁ তো এইটো আমাৰ কি হৈ আছে ভূমি হৈ আছে অৰ্থাৎ এইটোতো h হ'বই বাকি এইটো যদি আমি p ধৰোঁ এইটো আমাৰ কি হৈ আছে b হৈ আছে তো আমাৰ h কোন হ'ব pr তো আমি এইটোৰ জাগাত কি পাতিম pr স্কোৱাৰ সমান p আমাৰ এইটো হ'ব নহয় জানো p কোন হ'ব pq আমি পাতি দিম pq স্কোৱাৰ প্লাছ b তে এইটো h এইটো p তে এইটো b হ'ব আমাৰ qr তো আমি কম যে b হ'ব আমাৰ qr স্কোৱাৰ ঠিক আছে এতিয়া কাৰ মান দিয়া আছে আমি মানখিনি বহাই যাওঁ pr বুলি কওঁতে ইয়াত চোৱা pr মান আছে 13 তো আমি ইয়াত কি কৰিম 13 স্কোৱাৰ কৰি দিওঁ সমান pq ৰ মান চোৱা ওপৰত আমি দেখা পাই আছোঁ 12 তো আমি 12 পাতিম 12 স্কোৱাৰ প্লাছ qr মান নাই গতিকে আমি qr স্কোৱাৰ ৰাখি দিওঁ এতিয়া কি কৰিম এবাৰ বুজি আছোঁ যে 13 স্কোৱাৰ কৰিম আৰু 13 স্কোৱাৰ মানে 13 দুগুণ নহয় 13 গুণ হ'ব তো 13 গুণ কিমান হৈ আছে 169 সমান 12 স্কোৱাৰ কৰিলে 12 গুণ 144 প্লাছ এইফালে থাকিব কি qr স্কোৱাৰ এতিয়া চোৱা আমি কি কৰোঁ 169ৰ লগত 144 লৈ আহি যাওঁ কেনেকৈ হ'ব প্লাছৰ 144 এইফালে আহিলে কিহৰ হ'ব মাইনাছৰ 144 ইজ ইকুৱেল টু কি হ'ব qr স্কোৱাৰ তো এইফালে কিমান হৈ আছে 169ৰ পৰা যদি 144 মাইনাছ কৰোঁ তো মোৰ হৈ আছে 25 ইজ ইকুৱেল qr স্কোৱাৰ তো qr স্কোৱাৰৰ মান যদি 25 হয় তো আমাৰ qr ৰ মান কিমান হ'ব যদি qr স্কোৱাৰৰ মান 25 হয় তো আমাৰ qr ৰ মান হ'ব 25ৰ বৰ্গমূল মানে স্কোৱাৰ অতৰালে আমি ইয়াৰ বৰ্গমূল ল'ব লাগিব তেনেকৈ আমাৰ qr ৰ মান কিমান হৈ যাব 25ৰ বৰ্গমূল 5 গুণ 25 দুটা 5ৰ পৰা এটা 5 ঠিক আছে তো আমি qr ৰ মানো পাই গ'লোঁ এতিয়া এই কামখিনি আমি কৰিবই লাগিব মানে অৰ্থাৎ 8 অনুশীলনী 8.1ৰ প্ৰতিটো অংক কৰিবলৈ আমাক এনেকৈ ত্ৰিভুজৰ তিনিটা বাহুৰ মান লাগিবই এতিয়া তাৰপিছত আমাক কি উলিয়াব দিছে তাৰপিছত যদি আমি প্ৰশ্নত চাওঁ আমাক কৈছে tan p মাইনাছ cot r নিৰ্ণয় কৰে এতিয়া উলিয়াই দিওঁ এতিয়া আমাক উলিয়াব দিছে কি tan p মাইনাছ cot r কৰিলে কিমান হ'ব নহয় জানো এতিয়া আমি জানো যে টেনৰ সূত্ৰ টেনৰ ঠাইত টেনৰ সূত্ৰ পাতিম হৈছে মাইনাছৰ ঠাইত মাইনাছ থাকিব আৰু cot r ৰ জেগাত cot r ৰ সূত্ৰ পাতিম সূত্ৰবিলাক আমি ইয়াত পাই যাম চোৱা মই যদি টেনৰ সূত্ৰ বিচাৰোঁ p/b আৰু যদি মই cotৰ সূত্ৰ লাগে সেইটো হৈছে b/p অৰ্থাৎ টেনৰ উল্টা cot হয় টেনত যদি p/b হয় তে cotত হ'ব তাৰ উল্টা b/p b ওপৰত p তলত নহয় জানো তো টেনৰ মুখস্থ কৰিলে cotটো আমাৰ ওলাই আছে আমি লিখি দিওঁ তো টেনৰ সূত্ৰ কি হ'ব p/b আৰু cotৰ সূত্ৰ হ'ব ইয়াৰ উল্টা b/p এইটো এতিয়া আমি মানখিনি বহাম নহয় জানো মানখিনি বহাই যাওঁ এতিয়া চোৱা tan p বুলি কওঁতে টেনৰ সূত্ৰ হৈছে p/b এই পিটোৱে এইটো বুজাই আছে যে আমাৰ যিটো ত্ৰিভুজত যিটো p কোণ আছে এই p কোণত বহি মই p মানে লম্ব আৰু b মানে ভূমি বিচাৰিব লাগিব হৈছে তে মই tan p মানে p কোণৰ হৈ লম্ব কোণ পৰে ভূমি কোণ পৰে সিহঁতৰ নাম দুটা আমি ক'ব লাগিব তো p কোণত যদি মই যাওঁ এইটো মোৰ p কোণ তো মই যদি ইয়াত বহি মই বিচাৰোঁ তে মোৰ এইটো অতিভুজ হ'ব মন কৰিবা সদায় এই বেকা আঁচটো বা দীঘল আঁচটোক আমি অতিভুজ বুলি কওঁ থাকিল এই দুটা তো এই দুটাৰ পৰা এটা p হ'ব আৰু এটা b হ'ব তো মন কৰিবা মই যিটো কোণত হৈ মই অংকটো কৰি আছোঁ অৰ্থাৎ মই p কোণত হৈ কৰি আছোঁ তো এই p কোণৰ একেবাৰে ওচৰত চোৱা এইটো বাহু আছে নহয় জানো তো এইটো হ'ব b ৰ মান মন কৰিবা মই যিটো কোণৰ হৈ অংকটো কৰি আছোঁ তাৰ একেবাৰে কাষত থকাটো বা একেবাৰে ওচৰত থকা বাহুটো হ'ব b ৰ মান অৰ্থাৎ মোৰ b ৰ মান হৈ আছে pq আৰু এইটোতো h পায়ে গ'ল বাকি এইটো দূৰৰজন মই p কোণত বহি আছোঁ
তো ইয়াৰ যিটো দূৰতজন যিটো দূৰত আছে আৰু যিটো বা সন্মুখৰ বাহুটো সেইটো হ'ব মোৰ পি সদায় মন কৰিবা এইটো সদায় এইচে পাব বেকাটোক বাকী ইহঁত দুটাৰ পৰা এটা পি এটা বি হ'ব তো মই যদি পি কোণত বহিছোঁ তো মোৰ একেবাৰে কাষৰজন হ'ব বি আৰু এইজন হ'ব পি ঠিক আছে আৰু মই যদি আৰ কোণত বহিছোঁ তো মোৰ একেবাৰে কাষৰজন অৰ্থাৎ কিউ আৰটো হ'ব মোৰ বি আৰু এই দূৰৰজন হ'ব মোৰ পি বাকী এইটো সদায় এইচ হ'ব ঠিক আছে তেতিয়া মই যিহেতু পি কোণত বহিছোঁ তো পি কোণত বহি মোৰ কি লাগে পি লাগে পি মানে লম্ব তো পি কোণত বহি এইটো যদি ভূমি হয় মানে এইটো যদি বিৰ মান হয় তেতিয়া আমাৰ লম্ব হ'ব এইটো পিৰ মান হ'ব অৰ্থাৎ পিৰ মান কি হ'ব কিউ আৰ আৰু বিৰ মান কি হ'ব পি কিউ তো মই ইয়াত কিমান পাতিম কিউ আৰ পিৰ মান আৰু বিৰ মান কি হ'ব পি কিউ ঠিক আছে মাইনাছৰ জেগাত মাইনাছ এতিয়া আকৌ আমাক বি আৰু পি লাগে বি মানে ভূমি পি মানে লম্ব কিন্তু এইবাৰ চাওক কট আৰ অৰ্থাৎ আৰ কোণৰ হৈ আমি কৰিব লাগিব আমি আৰ কোণত বহিব লাগিব এতিয়া এই আৰ কোণত আমি বহি কাক বিচাৰিব লাগিব বি আৰু পি বি মানে একেবাৰে ওচৰৰজন আৰু পি মানে দূৰৰজন বেকাটোতো আৰু এইটো এইচেই হ'ব তো আৰ কোণত বহি একেবাৰে ওচৰৰ অৰ্থাৎ এছটো হ'ব আমাৰ বি তো বি হ'ব কিউ আৰ আৰু ইয়াত বহি এই দূৰৰজন হ'ব পি ঠিক আছে মানে পি কিউ হ'ব পি আৰু কিউ আৰ হ'ব বি এতিয়া চোৱা আৰ কোণৰ হৈ মোক বি লাগে তো বি হৈ আছে আৰ কোণৰ হৈ বি হ'ব একেবাৰে ওচৰৰজন অৰ্থাৎ কিউ আৰ ইয়াত কিউ আৰ লিখি দিওঁ পি পি মানে লম্ব তো আৰ কোণৰ হৈ যদি লম্ব বিচাৰোঁ তাৰ দূৰত থকাজন পি কিউ এইটো ঠিক আছে এতিয়া ইয়াত চোৱা কিউ আৰ বুলি কওঁতে ইয়াত চোৱা মান পাবা কিউ আৰৰ মান কিমান আছে 5 গতিকে মই কিউ আৰৰ জেগাত কিমান বহাই দিম 5 পি কিউ বুলি কওঁতে সেই ওপৰত চোৱা পি কিউৰ মান আছে 12 গতিকে মই পি কিউৰ জেগাত কিমান বহাই দিম 12 বাকী মাজত মাইনাছ আছে ময়ো মাজত মাইনাছ চিন দিম এইফালে আকৌ চোৱা কিউ আৰ বুলি কওঁতে চোৱা ওপৰত আছে 5 গতিকে মই কিউ আৰৰ জেগাত 5 বহাম পি কিউ বুলি কওঁতে চোৱা ওপৰত পাই যাবা পি কিউ কিমান 12 গতিকে মই কিমান বহাই দিম 12 ঠিক আছে তো মোৰ কিমান হ'ল ইয়াতো 5/12 ইয়াতো কিমান আছে 5/12 তে 5/12 পৰা 5/12 যদি বিয়োগ কৰি দিওঁ তে আমাৰ উত্তৰ কিমান থাকি যাব 0 হৈ যাব নহয় জানো ইয়াত আৰু লহাকো ল'ব নালাগে আৰু বুজি পাই আছোঁ যে 5/12 পৰা 5/12 যদি বিয়োগ কৰি দিওঁ আমাৰ উত্তৰ কিমান থাকিব 0 ঠিক আছে তো আমি এই চিষ্টেমত আমি অংকটো কৰিব লাগিব নহয় জানো তো আমি গোটেইখিনি কৰি আমি ইয়াৰ মানটো কিমান পালোঁ 0 পালোঁ ঠিক আছে